আমাৰ চেনেলৰ এইটো ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত লৈ আহিছোঁ অৰুণোদয়ক লৈ এটা বিশেষ আপডেট। যোৱা কেইদিনমানৰ আগত কোৱা হৈছিল যে অৰুণোদয়ৰ কিস্তিসমূহ বঢ়োৱাৰ কথা বা অৰুণোদয়ৰ কিস্তিসমূহৰ 1400 টকাকৈ বঢ়োৱাৰ কথা। এই অৰুণোদয় কিস্তিসমূহৰ ধন জুলাই মাহৰ পৰা সঁচাকৈ 1400 টকাকৈ দিয়া হৈছে নেকি? নতুবা আপোনালোকে অৰুণোদয় কিস্তিসমূহ কিমান টকাকৈ লাভ কৰিছে? এই সকলোবোৰ তথ্য এইটো ভিডিঅ'ত জনোৱা হ'ব। আপোনালোকে কেনেধৰণে চেক কৰিব পাৰিব বা চাব পাৰিব আপোনাৰ নিজৰ মোবাইলতে, ইয়াৰ বিষয়ে সবিশেষ জানো আহক। প্ৰথমতে কওঁ যে জুলাই মাহৰ অৰুণোদয় কিস্তিসমূহৰ ধন 1250 টকাকৈ লাভ কৰা হৈছে আৰু এই কিস্তিসমূহৰ ধন আপুনি কেতিয়া লাভ কৰিছে, এই সকলোবোৰ বিৱৰণ চাবলৈ হ'লে আপুনি বেংকৰ যোগেদি চাব পাৰিব আৰু নহ'লে বেংকৰ কিছুমান নিজা এপ্লিকেশ্যন থাকে, সেইসমূহৰ যোগেদি আপোনালোকে চেক কৰিব পাৰিব। নতুবা বেংকত মোবাইল নম্বৰ লিংক থাকিলে সময়ে সময়ে আপডেট পাই থাকিব।